নমস্কাৰ আকাশবাণী গুৱাহাটীৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ভাৰতবৰ্ষক মুক্ত চিন্তাধাৰা আশা আৰু সুযোগৰ ভূমি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ উপনিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ ৫টা সমষ্টিতে দলীয় নিৰ্বাচনী প্ৰচাৰ অব্যাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কালি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৪২% বৃদ্ধি কালিৰ দিনটোত সংক্ৰমণৰ হাৰ 0.78%। বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় সাব জুনিয়ৰ আৰু জুনিয়ৰ হাতুৰ প্ৰতিযোগিতাৰ প্ৰথম দিনা অসমৰ খেলুৱৈৰ 8টা পদক অৰ্জন আৰু ডুবাইত অনুষ্ঠিত টি20 বিশ্বকাপৰ এখন অনুশীলনমূলক খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 8 উইকেটত ভাৰতৰ জয়লাভ দেশ কোভিড চিটা প্ৰদান অভিযানৰ অধীনত 100 কোটি পালি প্ৰদানৰ লক্ষ্যত উপনীত হ'বলৈ ওলাইছে এই প্ৰচেষ্টা সম্ভৱ কৰি তোলা সকলো জনসাধাৰণ চিকিৎসক নাৰ্ছ আৰু অন্যান্য সকললৈ আকাশবাণীৰ তৰফৰ পৰা অভিবাদন জনাইছো একে সময়তে আমি শ্ৰোতাসকলক কোভিড-19 বিৰোধী যুঁজখন এতিয়াও সমাপ্ত হোৱা নাই বুলি সকীয়াই দিব খুজিছো আমি শ্ৰোতাসকলক শীঘ্ৰেই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আৰু আনকো প্ৰতিষেধক গ্ৰহণ কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছো উৎসৱৰ এই বতৰত 3টা সহজ পদক্ষেপ মানি চলিবলৈ আমি অনুৰোধ জনাইছো মাস্ক পৰিধান কৰক 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01123978046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজাদিকা অমৃত মহোৎসৱ উপলক্ষে আয়োজন কৰা বছৰজোৰা কুইজ প্ৰতিযোগিতাৰ কালিৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দি বিজয়ী হৈছে হুজাই জিলাৰ আকিলা সুলতানা কালিৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শিক্ষা দিৱস 11 নৱেম্বৰ তাৰিখে মৌলানা আবুল কালাম আজাদৰ স্মৃতিত পালন কৰা হয় উল্লেখযোগ্য যে প্ৰতি বুধবাৰে 6:45 আঞ্চলিক বাতৰিত শ্ৰোতাসকলক এটাকৈ প্ৰশ্ন সোধা হ'ব শ্ৰোতাসকলে সেইদিনা নিশা 8 বজাৰ পূৰ্বে SMS বা হোৱাটছএপ যোগে 97166809969 নম্বৰলৈ উত্তৰ পঠিয়াব পাৰিব এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক মুক্ত চিন্তাধাৰা আশা আৰু সুযোগৰ ভূমি হিচাপে অভিহিত কৰিছে তেওঁ লগতে দেশখন ন অৱধাৰণা সম্ভাৱনা আৰু উদ্ভাৱনেৰে সমৃদ্ধ হৈ আহিছে বুলি প্ৰকাশ কৰে শ্ৰী মোদীয়ে কয় যে তৈল খণ্ডই সম্প্ৰতি ৰাজহৰ পৰিৱৰ্তে উৎপাদন বৃদ্ধিত গুৰুত্ব দিবলৈ লৈছে প্ৰধানমন্ত্ৰীয়ে লগতে খাৰুৱা তেল মজুতকৰণৰ সুবিধা বৃদ্ধিৰ সাপেক্ষে মত পোষণ কৰে প্ৰধানমন্ত্ৰীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গোলকীয় তেল আৰু গেছ খণ্ডৰ সৈতে জড়িত মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰি এইদৰে প্ৰকাশ কৰে কথোপকথনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অন্বেষণ আৰু অনুজ্ঞাপত্ৰ নীতি গেছ বিপণন কয়লা খনিত পোৱা মিথেন সম্পৰ্কীয় নীতি কয়লাৰ গেছীয়কৰণ আৰু ভাৰতীয় গেছ বিনিময়কে ধৰি বিগত 7টা বছৰ তেল আৰু গেছ খণ্ডত গ্ৰহণ কৰা সংস্কাৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰে তেওঁ কয় যে তেল আৰু গেছ খণ্ডত দেশক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ উদ্দেশ্যে আগলৈও এনেধৰণৰ সংস্কাৰ অব্যাহত থাকিব প্ৰধানমন্ত্ৰীয়ে কয় যে 2016 চনৰ পৰা আয়োজন কৰা এই বৈঠকসমূহৰ জৰিয়তে লাভ কৰা পৰামৰ্শসমূহে তেল আৰু গেছ খণ্ডৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে জনাত যথেষ্ট সহায় কৰিছে তেওঁ লগতে ভাৰতবৰ্ষত তেল আৰু গেছৰ অন্বেষণ আৰু খণ্ডটোৰ বিকাশৰ বাবে দেশৰ অংশীদাৰ হ'বলৈ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ প্ৰতি আহ্বান জনায় কথোপকথনত বিশ্বৰ উদ্যোগ জগতৰ আগশাৰীৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰে ইয়াৰ ভিতৰত ৰোছনেফ্টৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ ইগো চেচিন সৌদি আৰামকোৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া আমিন নাছেৰ ব্ৰিটিছ পেট্ৰলিয়ামৰ মুখ্য কাৰ্যবাহী বিষয়া বাৰ্নাৰ্ড লুনি IHSৰ মাৰ্কেটিঙৰ উপাধ্যক্ষ ডক্টৰ ডেনিয়েল ইয়াৰগিন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ পৰিচালন সঞ্চালক মুকেশ আম্বানী আৰু বেদান্ত লিমিটেডৰ অধ্যক্ষ অনিল আগৰৱাল অন্যতম বৈঠকত অংশগ্ৰহণ কৰি আগশাৰীৰ উদ্যোগপতিসকলে ভৱিষ্যদৰ্শী আৰু অভিলাষী লক্ষ্যৰে ভাৰতত নিকা ইন্ধনৰ দিশে পোৱা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ শলাগ লয় তেওঁলোকে কয় যে ভাৰতে নিকা ইন্ধন প্ৰযুক্তিৰ ন ৰূপসমূহক ক্ষিপ্ৰতাৰে আঁকোৱালি লৈছে আৰু দেশখনে নিকা ইন্ধনৰ গোলকীয় যোগান শৃংখলা গঢ়ি তোলাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে তেওঁলোকে লগতে স্থায়ী আৰু ন্যায়সংগত শক্তি ব্যৱস্থা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে আৰু নিকা বিকাশ আৰু সুস্থিৰতাত উদগনি যোগাব পৰা বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৱানীপুৰ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি বুলি উল্লেখ কৰি কয় যে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে জাতিৰ বাবে যি উদ্দেশ্যৰে চৰম ত্যাগ কৰিছিল তাক বাস্তৱায়িত কৰাৰ বাবে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে কাম কৰি গৈছে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি ভৱানীপুৰ উপনিৰ্বাচনৰ প্ৰচাৰ সভাত ভাগ লৈ এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বিজেপি দলৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গাতিৰ শান্তি ৰাস মণ্ডপ, পুথিমাৰী বিহুতলী, বাংলিপাৰা মধ্য ইংৰাজী বিদ্যালয়ত আয়োজিত 4খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কালিৰ নিৰ্বাচনী সভাসমূহত মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিধায়ক ভূপেন বড়ো, হেমাংগ ঠাকুৰীয়া, পৰমানন্দ ৰাজবংশীয়েও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যখনৰ 5টা সমষ্টিৰ এই উপ নিৰ্বাচনত 7,96,456 ভোটাৰে ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত 4,03,374 পুৰুষ আৰু 3,93,078 মহিলা, আনহাতে 4 তৃতীয় লিংগৰ আৰু 3,165 ছাৰ্ভিচ ভোটাৰ আছে। ভোটগ্ৰহণ হ'বলগীয়া 5টা সমষ্টিৰ ভিতৰত তামুলপুৰ সমষ্টিত সৰ্বাধিক 2,17,432 ভোটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম 1,15,971 ভোটাৰ আছে। চলিত বৰ্ষৰ 1 জানুৱাৰীক ভিত্তি হিচাপে লৈ যোৱা বছৰৰ 18 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনী যোগে যোৱা 8 অক্টোবৰ পৰ্যন্ত এই সমষ্টিকেইটাৰ পৰা ভোটদাতাৰ তালিকাত 43,229 ভোটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট হৈছে। এই নিৰ্বাচনত 8,866 80 বছৰ ঊৰ্ধৰ আৰু 4,998 বিশেষভাৱে সক্ষম ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। কাহিলীপাৰাত থকা 4ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয়ত আজি পুৱা আৰক্ষীৰ স্মৃতি পেৰেড 2021 শীৰ্ষক কাৰ্যসূচী আয়োজিত হয়। এই অনুষ্ঠানত আৰক্ষীৰ বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আৰক্ষী স্মৃতি পেৰেড 2021 শীৰ্ষক কাৰ্যসূচীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.42% হৈছে। ৰাজ্যখনত যোৱা 24 ঘণ্টাত 282 জন কোভিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই 5,97,000 অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যখনত বিগত 24 ঘণ্টাত 39,654টা নমুনা পৰীক্ষাৰ অন্তত 308 জন লোকৰ দেহত কৰোনাৰ ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰে 109 জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যখনত কালি সংক্ৰমণৰ হাৰ আছিল 0.78%। ৰাজ্যখনত সম্প্ৰতি 2,263 জন চিকিৎসাধীন কোভিড ৰোগী আছে। অসমত কালিৰ দিনটোত কোভিডত আক্ৰান্ত হৈ এজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 5,958 হৈছেগৈ। কৰোনা মহামাৰীৰ সময়ত জনসাধাৰণৰ শুশ্ৰূষাৰ বাবে কৰ্তব্য পালন কৰা দেশৰ স্বাস্থ্য কৰ্মীসকলৰ বাবে থকা বীমা আঁচনি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ সাহায্যৰ সময়সীমা আৰু 180 দিনলৈ বৃদ্ধি কৰা হৈছে। দেশত এতিয়ালৈকে এই বীমা আঁচনিৰ অধীনত 1,351টা আপত্তি নিষ্পত্তি কৰা হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ইম্ফলত আয়োজিত হৌচংবা উৎসৱত কালি অংশগ্ৰহণ কৰি কয় যে এতিয়া মণিপুৰৰ পাহাৰ ভৈয়ামৰ সকলো লোকে বিচ্ছিন্নতাবাদী চিন্তাধাৰা বিসৰ্জন দি একত্ৰিত হৈ কাম কৰি যোৱাৰ সময়। তেওঁ কয় যে মণিপুৰ ভাৰতৰ অবিচ্ছেদ্য অংগ। মণিপুৰবাসী ভাৰতৰ নাগৰিক আৰু সকলোৱে ভাৰতীয় সংবিধান মানি চলি আগবাঢ়ি যাব লাগিব। লগতে যোৱা 4.5 বছৰে মণিপুৰৰ পাহাৰ ভৈয়ামৰ সকলো লোকে চৰকাৰখন আগবাঢ়ি যোৱাত সহায় আগবঢ়াইছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ শলাগ লয়। লগতে কোভিড-19ৰ সংক্ৰমণ তথা লকডাউনৰ সময়ছোৱাত পাহাৰীয়া জিলাৰ লোকে ভৈয়ামৰ লোকসকললৈ সহায় আগবঢ়োৱাৰ বহু উদাহৰণ আছে বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে মণিপুৰৰ বিভিন্ন নৃগোষ্ঠীয় একত্ৰিত হৈ হৌচংবা উৎসৱ পালন কৰি আহিছে। এই উৎসৱত বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ ৰীতি নীতি তথা সংস্কৃতি প্ৰদৰ্শন কৰে। ধেমাজি জিলাৰ গোগামুখৰ লঠিয়া গাঁৱত কালি সন্ধিয়া লক্ষ্মী পূজাৰ উপলক্ষে আয়োজিত ধৰ্মীয় অনুষ্ঠানৰ প্ৰসাদ খাই 45 জন লোক অসুস্থ হৈ পৰে। অসুস্থ লোকসকলৰ ভিতৰত 5টি শিশু আছে। কালি নিশাই আটাইকে লখিমপুৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাৰ প্ৰথম দিনাই অসমৰ খেলুৱৈয়ে 8টা পদক অৰ্জন কৰিছে। কালি প্ৰথম দিনাৰ প্ৰতিযোগিতাত অসমৰ হৈ আস্থা চৌধুৰীয়ে 1 নম্বৰ ছোৱালীৰ শাখাৰ 100 মিটাৰ বাটাৰফ্লাই প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি স্বৰ্ণ পদক লাভ কৰে। আনহাতে আদ্ৰিজা ৰাণী চেতিয়াই 5 নম্বৰ গ্ৰুপত 2টা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰে। আদ্ৰিজাই 200 মিটাৰ ব্যক্তিগত মেডলিত আৰু 100 মিটাৰ ব্ৰেষ্ট ষ্ট্ৰকত স্বৰ্ণ পদক পোৱাৰ লগতে 50 মিটাৰ বেক ষ্ট্ৰকত ৰূপৰ পদক লাভ কৰে।
ছোৱালীৰ 1 নম্বৰ গ্ৰুপত আস্থা চৌধুৰীয়ে 200 মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক, 4 নম্বৰ গ্ৰুপত ভূমিকা কাশ্যপে 100 মিটাৰ ব্ৰেষ্ট ষ্ট্ৰকত ব্ৰঞ্জ আৰু 5 নম্বৰ গ্ৰুপত অনামিকা শৰ্মাই 50 মিটাৰ ব্ৰেষ্ট ষ্ট্ৰকত ব্ৰঞ্জৰ পদক দখল কৰে। লৰাৰ 3 নম্বৰ গ্ৰুপত আয়ুষ বৰাই 100 মিটাৰ ব্ৰেষ্ট ষ্ট্ৰকত ৰূপৰ পদক দখল কৰাৰ লগতে 1 নম্বৰ গ্ৰুপৰ লৰাৰ 200 মিটাৰ ফ্ৰী ষ্টাইল ৰিলেত অসমে ব্ৰঞ্জৰ পদক দখল কৰে। ভাৰতে কালি ডুবাইত অনুষ্ঠিত পুৰুষৰ টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন অনুশীলনমূলক খেলক অষ্ট্ৰেলিয়াক 8 উইকেটত পৰাস্ত কৰে। ভাৰতীয় দলটোৱে 153 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত এটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 152 ৰান সংগ্ৰহ কৰে। অহা 23 অক্টোবৰৰ পৰা বিশ্বকাপ টি-20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 12 পৰ্যায়ত খেলসমূহ আৰম্ভ হ'ব। আকাশবাণীয়ে এই খেলসমূহৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব। ৰাভা হাছং ক্ৰীড়া সন্থাৰ উদ্যোগত গোৱালপাৰা জিলাৰ দুধনৈৰ উদয়পুৰ ৰাজহুৱা খেলপথাৰত কালিৰে পৰা শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। কালিৰ উদ্বোধনী খেলত হাবৰাঘাট ফুটবল দলে বকো ফুটবল দলক 1-0 গলত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। এই প্ৰতিযোগিতাত 16টা দলে অংশগ্ৰহণ কৰিছে। লখিমপুৰ জিলাৰ ফুলবাৰীত অভিনৱ থিয়েটাৰৰ উদ্যোগত অহা 28 অক্টোবৰৰ পৰা 4দিনীয়াকৈ ৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত হ'ব। এই মহোৎসৱত অসম তথা ত্ৰিপুৰাৰ লগতে পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ আদি ৰাজ্যৰ নাট্যদলৰ কেইবাখনো নাট মঞ্চস্থ কৰা হ'ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চমু অৱলোকন কুমাৰ ডেভিড দাসৰ পৰা। 30 অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া 5 ৰাজ্যৰ উপ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে পূৰ্ণগতিত প্ৰচাৰ অভিযান চলোৱা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি ভৱানীপুৰ সমষ্টিত 4খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বাতৰিটোক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় কেউখন বাতৰি কাকতেই প্ৰথম পৃষ্ঠাৰ এটি মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়ন পৰীক্ষাত অংশ লোৱা শিক্ষাৰ্থীয়েহে মেট্ৰিক বা হাই মাদ্ৰাছা পৰীক্ষাত যোগ্য বিবেচিত হ'ব তথা ৭৫%তকৈ কম উপস্থিতিৰ হাৰ থকা ছাত্ৰ ছাত্ৰীৰ মেট্ৰিকৰ ফলাফল স্থগিত ৰখা হ'ব বুলি সেৱাই কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ বাতৰি এটা অসমীয়া খবৰ কাকতে, বাংলাদেশত দুৰ্গোৎসৱৰ সময়ত কুমিল্লাৰ পূজা মণ্ডপত ইছলামধৰ্মী লোকেই কোৰাণ ৰখাটো চিচিটিভি দৃশ্যাংশত প্ৰমাণিত হোৱাৰ বাতৰি এটা অসমীয়াৰ প্ৰতিদিন কাকতে, চিকিৎসা বিজ্ঞানত চমকপ্ৰদ সাফল্যৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শল্য চিকিৎসকৰ দল এটাই মানৱ দেহত গাহৰিৰ বৃক্ক সংৰোপণৰ সফল পৰীক্ষণ সম্পন্ন কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে, ৰাজ্যত কৰোনাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বিগ্নতা প্ৰকাশ কৰা তথা ৰাইজ সজাগ নহ'লে চৰকাৰে পুনৰ কঠোৰ নীতি নিয়ম প্ৰযোজ্য কৰাৰ ইংগিত দিয়াৰ বাতৰি এটা দৈনিক জনমভূমি কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। তৈল প্ৰতিষ্ঠানসমূহৰ সৈতে থকা মতপাৰ্থক্যৰ বাবে প্ৰতিবাদী কাৰ্যসূচীৰূপে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যনে বৃহত্তৰ গুৱাহাটীৰ পেট্ৰল পাম্পসমূহ 22 অক্টোবৰৰ পুৱা 6 বজাৰ পৰা 48 ঘণ্টালৈ বন্ধ ৰখাৰ ঘোষণা কৰাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দল এটিয়ে অসমৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ বাতৰি এটা দৈনিক অসম আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে দেশৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা কোনো লোকেই ৰেহাই নাপাব বুলি ইভিচি চিবিআইৰ যুটীয়া সন্মিলনত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সক্ৰিয় নিদিয়াৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি অন্যান্য বাতৰিৰ ভিতৰত আছে বৰাকৰ কয়লা কেলেংকাৰীত জড়িত থকাৰ অভিযোগত পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট পৰিদৰ্শক ভৱ কাকতিক গ্ৰেপ্তাৰ, এপ্ৰিলৰ পৰা অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। ধন্যবাদ ডেভিড। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ভাৰতবৰ্ষক মুক্ত চিন্তাধাৰা, আশা আৰু সুযোগৰ ভূমি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ 5টা সমষ্টিতে দলীয় নিৰ্বাচনী প্ৰচাৰ অব্যাহত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কালি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ আৰু বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাৰ প্ৰথম দিনা অসমৰ খেলুৱৈৰ 8টা পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।